এয়া আমি উপস্থিত আছোঁ কলাগুৰু সংগীত মহাবিদ্যালয়ত। আজি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট ছাৰ্ভিচৰ উদ্যোগত আৰু এডুপুৰ এমপ্লয়মেণ্ট ছাৰ্ভিচৰ সহযোগত ৰিকুৱাৰমেণ্ট ড্ৰাইভ 2025 আমাৰ এয়া আৰম্ভ হৈছে জব ষ্টেল এডুপুৰৰ সহযোগত। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি আমাৰ মাজত কোনকেইটা কোম্পানী উপস্থিত থাকিব। এয়া মই আপোনালোকক দেখাইছোঁ আমাৰ মাজত যিখিনি ভিজিটিং এমপ্লয়াৰ্ছ থাকিব, ছুইগি, পতঞ্জলি, ITI টেকনিচিয়ান, SG এণ্টাৰপ্ৰাইজ, সুনীত বেভাৰেজ এণ্ড মোৰ। তো তাৰ কাৰণে আপোনাৰ ইয়াত কোৱালিফিকেশ্যনখিনিও থাকিব, গ্ৰেজুৱেট, 12 পাছ, 10 পাছ, ITI ফিটাৰ, ITI ৱেল্ডাৰ, BSc কেমেষ্ট্ৰি এক্সেট্ৰা। আৰু আমি এটা কেণ্ডিডেটছৰ কাৰণে এটা সুবিধা ৰাখিছোঁ, তেওঁলোকে ইয়াত আহি ৰেজিষ্ট্ৰেশ্যন নকৰিলেও হ'ব যদি তেওঁলোকে আমাৰ ইয়াত দিয়া এই লিংকটো আৰু এই QR-টো যদি কোনোবাই লিংকটোত ক্লিক কৰে দেন তাত গোটেই ডিটেইলছখিনি আহি যাব। ডিটেইলছখিনি অহাৰ পিছত তাত যিখিনি ৰিকুৱাৰমেণ্টছ বিচাৰিব লিংকটোত সেইখিনি ফিল আপ কৰিলেও তেওঁলোকে ছাবমিট কৰিলেই আমাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যনটো ছাবমিট হৈ যাব। আৰু যদি লিংকটোত নকৰে দেন এই QR-টোত কৰিব পাৰিব। এই QR-টোতো ছেইম প্ৰচিডিঅ'ৰ থাকিব। ইতিমধ্যে আমাৰ মাজত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আহি উপস্থিত হৈছে আজিৰ অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ বাবে, আৰু কেণ্ডিডেটছবোৰো আহিছে। তো আহক আমি এবাৰ ভিতৰত চাওঁ। মই এডুপুৰ এমপ্লয়মেণ্ট ছাৰ্ভিচৰ PRO প্লাছ প্লেচমেণ্ট কৰ্ডিনেটৰ দৰ্শনা। তো আজি আমাৰ ইয়াত ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ লগত আমি এটা ৰিকুৱাৰমেণ্ট ড্ৰাইভ এৰেঞ্জ কৰিছোঁ। চ' তাত আপুনি আমাৰ মাজত আহি আজি উপস্থিত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। মই আমাৰ যিসকল কেণ্ডিডেট আহিছে তেওঁলোকক উদ্দেশ্যি আপোনাৰ পৰা দুআষাৰমান কিবা শুনিব বিচাৰিম। ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্লাছমেট ট্ৰেইনিঙে এয়াই জব মেলা নহয়, ইয়াৰ আগতেও বহুত জব মেলা অনুষ্ঠিত কৰিছে। ডিষ্ট্ৰিক্ট ৱাইজ কৰিছে, এৰিয়া ৱাইজ কৰিছে আৰু ষ্টেট ৱাইজো কৰিছে। আৰু এই জব মেলাত এটা কথা মই তেওঁলোকৰ ইণ্টাৰেকশ্যন কৰিছোঁ এতিয়া অলপ আগতে, যে এই জব মেলাত যিবিলাক চাকৰি দিবৰ কাৰণে অনুষ্ঠানবিলাক আহে, এই অনুষ্ঠানবিলাক গভৰ্ণমেণ্ট অনুষ্ঠান নহয়, টোটেলি প্ৰাইভেট। আৰু প্ৰাইভেট অনুষ্ঠানত চাকৰি ল'ব লাগিলে ল'ৰা ছোৱালীবিলাকে যিবিলাক চাকৰি বিচাৰিব তেওঁলোকৰ ডেডিকেশ্যন লাগিব, চিনচিয়াৰিটি লাগিব আৰু এফৰ্ট মিনছ কাম মই ৰাতিপুৱা 10টাত আহিব লাগে, 10টাত আহিছোঁ, 10টাৰ পৰা মই 5টাত যাব লাগে। এই 10টাৰ পৰা 5টালৈকে মই যিটো কাম দিব এইখিনি জব দিয়া মানুহবিলাকে প্ৰথমতে চাই থাকে ল'ৰা কোনটো ল'ৰা, 5জন ল'ৰাক চাকৰি দিলোঁ, 5জনৰ ভিতৰত আমি 5জনে কৰি আছে, 5জনৰ ভিতৰত কোনকেইটা চিনচিয়াৰ, তাহাঁতৰ এফৰ্ট কেনেকুৱা। এই 5জনৰ ভিতৰত 3জন পালে বাকী 2জন আউট হৈ যাব। গতিকে মই সিহঁতক বুজাইছোঁ যে এয়া চাকৰি গভৰ্ণমেণ্ট চাকৰি নহয়। ৰাতিপুৱা আহি পেলাই 10টা বজাত ঘৰত বহিলা টেবুলত, মন গ'লে ফাইলটো খুলিলা, মন গ'লে ফাইলটো নুখুলিলা, মানুহ আহিলে ক'লে যে তই 1 ঘণ্টা পাছত আহা। কিন্তু প্ৰাইভেট জবত নহয়, প্ৰাইভেট জবত কাম কৰিবই লাগিব আৰু কাম কৰি যাবই লাগিব। গতিকে আজি তেজপুৰ নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে আজি যি জব মেলাৰ আয়োজন কৰা হৈছে, মই ভাবোঁ যে আমাৰ তেজপুৰ অঞ্চলৰ বা শোণিতপুৰ জিলাৰ যিবিলাক আমাৰ নিবনুৱা ল'ৰা ছোৱালী আহিছে তেওঁলোকৰ আশাত আহিছে। এই আশাটো পূৰ্ণ কৰিবৰ কাৰণে তেজপুৰ এমপ্লয়মেণ্ট এক্সচেঞ্জে বা তেজপুৰত থকা নিয়োগ বিনিময় কেন্দ্ৰই ছাকচেছফুলি কামবিলাক কৰিব। আৰু যিখিনি চাকৰি আছে সেই চাকৰিত আমাৰ ল'ৰা ছোৱালী যি চাকৰি পায় আৰু চিনচিয়াৰলি তেওঁলোকে কাম কৰে, তেনেহ'লে তেওঁ নিজেই ভালকৈ চলিব পাৰিব, তেওঁ নিজৰ পৰিয়ালটোক পোহপাল দিব পাৰিব আৰু তেওঁলোকৰ পৰা ইনস্পিৰেশ্যন পাই পেলাই বহুত ল'ৰা ছোৱালীয়ে ভৱিষ্যতে আকৌ এনেধৰণৰ জব মেলাত আহি চাকৰি অনুসন্ধান কৰিব পাৰিব। ধন্যবাদ আপুনি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ ধন্যবাদ। লগতে সন্মানীয় বিধায়ক মহোদয়
এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সহকাৰী নিয়োগ বিষয়া মাননীয় শ্ৰীযুতা চুৰ্ণিকা দাসদেৱে। অসম চৰকাৰৰ স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ এই বিভাগৰ এটা অংশ হৈছে এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ডিপাৰ্টমেণ্ট। আৰু তাৰে অসমত থকা যিবোৰ আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ বা নিয়োগ বিনিময় কেন্দ্ৰ আছে তেখেতসকলে তেখেতসকলৰ দৈনন্দিন কাম কাজ সদায় কৰি থাকে। তাৰোপৰি অসম চৰকাৰৰ নিৰ্দেশত আমাৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে চাকৰি বিচাৰি ঘূৰি ফুৰিছে তেওঁলোকৰ সুবিধাৰ কাৰণে নিয়োগ বিনিময় কেন্দ্ৰসমূহক এটা নিৰ্দেশ দিয়া আছে যে তেখেতসকলে মাজে মাজে জব মেলা পাতিব লাগে, অৰ্থাৎ চাকৰি মেলা। মই দুই এজন কেণ্ডিডেটৰ লগত কথা পাতিছোঁ যে জব মেলাত যি জব ওলায় বা চাকৰি ওলায় এই চাকৰিবিলাক চৰকাৰী চাকৰি নহয়, সম্পূৰ্ণভাৱে এইটো প্ৰাইভেট চাকৰি। তোমাৰ কোম্পানী হ'ব পাৰে, তোমাৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে, তোমাৰ ডিলাৰ হ'ব পাৰে, এইবিলাকে চাকৰি দিয়ে। আৰু এই চাকৰিৰ জৰিয়তে বা এই এনেধৰণৰ ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে যিবিলাক চাকৰি হ'ব এই চাকৰিবিলাক হৈছে সম্পূৰ্ণৰূপে ল'ৰা বা ছোৱালীজনৰ ওপৰত ডিপেণ্ড কৰিব যে তেওঁ কিমান চিনচিয়াৰলি কাম কৰিছে, তেওঁ কিমান এফৰ্ট দিছে, তেওঁ কিমান অবিডিয়েণ্ট আৰু কামৰ ক্ষেত্ৰত তেওঁ কিমান এক্সপাৰ্ট, তাৰ ওপৰত ডিপেণ্ড কৰি পেলাইহে ল'ৰা ছোৱালীকে চাকৰি পায়। আমি যদি আজিৰ দিনত অনলাইনত চাৰ্জ কৰোঁ তেনেহ'লে পৃথিৱীৰ বহুত ঠাইত বহুত জব আমি দেখা পোৱা যায়। নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে যিসকলে ITI পাছ কৰিছে বা নিয়োগ বিনিময় কেন্দ্ৰ বা ডাইৰেক্টৰ এমপ্লয়মেণ্ট প্লেচমেণ্ট ট্ৰেইনিঙৰ জৰিয়তে আমাৰ ITI আমাৰ আণ্ডাৰত আছে। ITI ট্ৰেইনিং দিয়া হয়, ৰেগুলাৰ ট্ৰেইনিং হয়, ক্লাছ হয়। তাৰ পৰা যিবিলাক ল'ৰা ছোৱালীয়ে পাছ কৰিছে, বিশেষকৈ ইঞ্জিনিয়াৰিং ট্ৰেডত বা ইঞ্জিনিয়াৰিং লাইনত পাছ কৰিছে, তেওঁলোকৰ চাকৰি পোৱাত সুবিধা যদিহে ল'ৰা বা ছোৱালীজনীয়ে নিজৰ ঘৰ এৰি বাহিৰত যাব পাৰে। আজি যিবিলাক চাকৰি আমাৰ দিয়া হ'ব হয়তো গুৱাহাটীতো পষ্টিং হ'ব পাৰে, বিশ্বনাথ চাৰিআলিতো পষ্টিং হ'ব পাৰে, নগাঁৱতো পষ্টিং হ'ব পাৰে, যোৰহাটতো পষ্টিং হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে সাজু থাকিব লাগিব, য'তেই চাকৰি হয় মই তালৈকে যাব আৰু এইটো ভাবি ল'বি। আৰু মই লক্ষ্য কৰিছোঁ মাজতে টাটাই এটা চাকৰি, আমাৰ যিটো জাগিৰোডত যিটো ইণ্ডাষ্ট্ৰি হৈ আছে এই ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ছেমি কণ্ডাক্টৰ এইটো যিটো আছে চাকৰি হৈ আছে। মাজতে তেজপুৰ ITI ছোৱালী, বিশেষকৈ ছোৱালী, ল'ৰা নহয়, ছোৱালীখিনিৰ ভিতৰত এটা ইণ্টাৰভিউ হৈছিল। মই অকল তেজপুৰ সমষ্টিয়ে নহয়, গোটেই শোণিতপুৰ জিলাৰ বেলেগ বেলেগ সমষ্টিৰ MLA সকলকো কৈছোঁ। আৰু এই চাকৰি যিটো আহিছিলে তাত চাকৰি নহয়, ট্ৰেইনিং হ'ব। 28 গৰাকী ছোৱালী মাত্ৰ তাত উপস্থিত হৈছে। 28 গৰাকীৰ ভিতৰত মাত্ৰ 2 গৰাকীয়ে ইণ্টাৰভিউত পাছ কৰিছে। এগৰাকী বিহগুৰিৰ ছোৱালী আৰু এগৰাকী হৈছে তেজপুৰৰ ছোৱালী। কি কাৰণত ইণ্টাৰভিউ ভালকৈ নিদিয়ে মই বুজি নাপাওঁ। যাৰ কাৰণে তেওঁলোকে ট্ৰেইনিং দিছে এতিয়া বেংগলোৰত, তেনে বেংগলোৰত ট্ৰেইনিং লৈ আছে গোটেই অসমৰ ছোৱালীখিনি। আৰু ট্ৰেইনিংটো কমপ্লিট হোৱাৰ পিছত আৰু জাগিৰোডৰ এই ইণ্ডাষ্ট্ৰিটো কমপ্লিট হোৱাৰ পিছত এই ল'ৰা ছোৱালীখিনিক আনি পেলাই জাগিৰোডত চাকৰিত মকৰণ কৰিব, পষ্টিং দিব। আৰু ট্ৰেইনিং পিৰিয়ড তেওঁলোক প্ৰথমতে 12,000 টকাকৈ দি আছিলে, এতিয়া তেওঁলোকে 15,000 টকা পায়। খোৱা ফ্ৰী, থকা ফ্ৰী, অহা যোৱা ফ্ৰী, খালি 12,000 15,000 টকা পকেটত ভৰাব লাগে। ছোৱালী মানুহে লিপষ্টিক কিনিব লাগে, পাউডাৰ কিনিব লাগে, স্মোক কিনিব লাগে, এইখিনিয়ে খৰচ। কি কাৰণত আমাৰ মানুহখিনিয়ে ওলাই যাব নোখোজে, যাব নোখোজে
বাংগালোৰত ট্ৰেইনিং হ'ব বুলি কোৱাৰ লগে লগে ছোৱালীয়ে ইণ্টাৰভিউ দি ঘৰলৈ গুচি গ'ল। এইটো চেণ্টিমেণ্ট থাকিলে চাকৰি নহ'ব। সেই ল'ৰা ছোৱালী এই ছোৱালীখিনি বাংগালোৰত ট্ৰেইনিং হোৱাৰ পিছত যে আকৌ অসমলৈ ঘূৰি আহিব জাগিৰোডলৈ, এই কথাটো পাহৰিয়ে গ'ল। খালি বাংগালোৰত ট্ৰেইনিং হ'ব বুলি শুনাৰ লগে লগে একদম গাত জ্বৰ আহি গ'ল, ঘৰে যাব নোৱাৰে বাংগালোৰলৈ। গতিকে মই যিসকলে উপস্থিত সকলোকে অনুৰোধ কৰিছোঁ, ইয়াত যিখিনি জব ওলাইছে, যিখিনি কোম্পানীৰ পৰা মানুহ আহিছে বা যিবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আহিছে, তেওঁলোকে ইয়াত ভালদৰে ৰিক্ৰুটমেণ্টৰ আজি দিনটো চলাই দিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ বিনিময় কেন্দ্ৰৰ সকলো বিষয়া কৰ্মচাৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়াত নিমন্ত্ৰণ কৰি অনাৰ কাৰণে। আৰু আমি প্ৰত্যেক পিছতে এই জব মেলা আৰম্ভ কৰিম। সকলোলৈ মই ধন্যবাদ জনাই, শুভেচ্ছা জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। आपने बहुत करी है। मैं पहले CS के फॉर्म में कर रहा था। अच्छा। डिस्ट्रिक्ट आपका वो धुलावाड़ी में है। हाँ। उसके बाद फिर मैंने BT एंटरप्राइज में रिटेल शॉप में किया। उसके बाद अभी करंटली मैं आपका ये KRC का है, उनका एक फार्म है आपका ठेलामारा में, तो अमीनो प्राइवेट लिमिटेड, वो आपका पोल्ट्री इक्विपमेंट के ऊपर है, जो पोल्ट्री आपका एग का फार्मिंग है, उस पर अभी कर रहा हूँ करंटली। अभी रिसेंटली वहाँ पे कर रहे हैं। हाँ कर रहे हैं। अच्छा, तो आपका ऐसे एक्सपेक्टेशन कितना है? एक्सपेक्टेशन मतलब मुझे अभी वहाँ पे सब 20 मिल रहा है। 20 में। हाँ, बट क्या होता है कि डिस्टेंस बहुत ज़्यादा हो रहा है मेरा यहाँ से। मैं रहता हूँ आपका नीम केयर के पास रहता हूँ। अच्छा, नीम केयर से मैं वहाँ जाता हूँ, डिस्टेंस बहुत ज़्यादा हो। कहाँ पे है? नीम केयर पे है ना, नहीं आपका जो अभी वो ठेलामारा में। ठेलामारा। हाँ, डिस्टेंस बहुत ज़्यादा हो रहा है वो। তুমি এতিয়া তোমাৰ প্ৰথম এপ্ৰেণ্টিছ তুমি এপ্লাই কিহৰ কাৰণে কৰিব পাৰিছা? আচ্ছা, ফ্ৰেচাৰ্ছ মানে কি তুমি তোমাৰ যিটো ফিটাৰৰ কোৰ্ছ ITI তেতিয়াই ফুলফিল কৰিবা। ফুলফিল হ'ব যেতিয়া তুমি এপ্ৰেণ্টিছ প্ৰগ্ৰেমটো 1 ইয়াৰৰ যিটো হয় ন সেইটো কমপ্লিট কৰিবা। তো তুমি এতিয়া এপ্লাই যদি কৰা তো এপ্ৰেণ্টিছৰ কাৰণে এপ্লাই কৰিবা নে জবৰ কাৰণে? তোমাৰ ফিডাৰ ড্ৰিলটো কিয় চুজ তুমি যেতিয়া কোৰ্চটো কৰিছিলা প্ৰেক্টিকেল কৰিছা তো তোমাৰ যিবোৰ ইনষ্ট্ৰুমেণ্ট থাকে ফিডাৰৰ যদি কোনোবা আজি বেছিক কামটো কি হয় ফিডাৰৰ যদি আজি ধৰা ৱেল্ডাৰ এজনক ক'লে ৱেল্ডিং ফিডাৰ এজনক যদি আমি তোমাৰ নামটো কি জানিব পাৰিম নেকি? মোৰ নাম মৌচুমী বেগম। তুমি কোনটো ছেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছা? সুইং মিচিং চৰি, সুইং মিচিং অপাৰেটৰ। চুইং মেচিন অপাৰেটৰ। তোমাৰ কোৱালিফিকেশ্যন মানে তুমি কিমানলৈকে পঢ়া শুনা কৰিলা? মই গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছা। কোন ইয়াৰত কৰিছা? 2025। ইয়াৰ আগতে তুমি কোনোবা ইণ্টাৰভিউ এটেণ্ড কৰিছিলা নেকি? ফ্ৰেছাৰ হয় তুমি? ঠিক আছে, আজি ইণ্টাৰভিউটো ভালকৈ দিবা। অল দ্য বেষ্ট। এক্সকিউজ মি, তোমাৰ নাম? তৰিণা বৰা। তোমাৰ কোৱালিফিকেশ্যন? গ্ৰেজুৱেশ্যন কোন ইয়াৰ পাছ আউট? 2025। 25। ক'ৰ পৰা তুমি পাছ আউট হয়? তেজপুৰ কলেজ। তেজপুৰ কলেজ। আজি কোনটো ছেক্টৰৰ কাৰণে তুমি ইণ্টাৰভিউ দিবলৈ আহিছা? এণ্টাৰপ্ৰাইজ চেল ট্ৰেইনিং। আগতে ক'ৰবাত ইণ্টাৰভিউ দিছানে? ফ্ৰেছাৰ হয়, এইটো ফাৰ্ষ্ট টাইম। ঠিক আছে, অল দ্য বেষ্ট। নামটো? নেহা হাজৰিকা। তোমাৰ কোৱালিফিকেশ্যন? মোৰ ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিং। মেকানিক ITI কৰিছিলা? হয়। আচ্ছা, তুমি আগতে ইণ্টাৰভিউ ক'ৰবাত দিছানে? হয়। ঠিক আছে, অল দ্য বেষ্ট, ভালকৈ দিবা। থেংক ইউ। বাহিৰত কৰিছোঁ 1 বছৰ বাহিৰত কৰিছোঁ 3 বছৰ কোৰ্চ কৰিছোঁ। এইবিলাক মেইনটেনেঞ্চৰ কাৰণে হেৰি কৰিলে পাৰিব? অঁ পাৰিম। এতিয়াতো মই এইটো লাইন এৰি পেলাই মই চলাৰত কৰি আছোঁ। ইয়াত যিমান ফিল্ডৰ কামখিনি আছে চব চাওঁ। তাৰপিছত টেকনিকেল কৰা কাম মানে কি বস্তুটো চাব লাগিব, হয় নহয়? এতিয়া যদি জেনছেট হ'লে হয়তো জেনছেটটো পালোঁ, সেইটো গোটেই ফিল্ডৰ কাম পালোঁ। এতিয়া ৱেল্ডিং মেচিন এনেকুৱা নহয় যিটো নাজানো, সেইটো জানো নাই, চাইছোৱে বস্তু। Residential teaching staff. Okay. Do you understand the meaning of residential teaching staff? You're from Tezpur itself? Yes. Residential means you have to stay with us 24/7.
We have a hostel facility for the students. To agree for a residential teaching staff, you have to stay with us. So you are ready for that? Okay. This is her qualification. She has completed her bachelor degree in Hindi. Okay. Yeah, and she's a fresher. Pressure. Yes. Your good name? Dakshika Das. And you're from? You're from? Your address? Teach for us. ইয়ালৈ অহাৰ কাৰণে শুভেচ্ছা জনালোঁ। আজি চবেই গম পাইছে যে যিহেতু আমাৰ জব ড্ৰাইভ এটা আমি পাতিছোঁ আৰু ইয়াত টোটেল 12টা কোম্পানী আহিছে। চ' মই বেচিকলি আপোনালোকক মই কিছুমান ইনষ্ট্ৰাকশ্যনছ দিম যোনটো আপোনালোকে ফ'ল' কৰিলে চান্সেছ বেছি থাকিব যে আপোনাৰ চিলেকশ্যন হোৱা, ঠিক আছে, আৰু যাতে ভুল নহওক। চ' মোৰ নাম অমিত ৰাজ কোঁৱৰ, আই এম দ্য ডাইৰেক্টৰ অফ এডুপৰ এমপ্লয়মেণ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড কোম্পানী, আৰু আমি এইটো অৰ্গেনাইজ কৰিছোঁ যাতে আপোনালোকক চবকে এটলিষ্ট হ'লেও এটা ইণ্টাৰভিউ দিয়াব পাৰোঁ, আৰু যদি সময়মতে প্ৰথম ৰাউণ্ডৰ যদি ইণ্টাৰভিউটো কমপ্লিট হৈ যায় তেনেহ'লে আপুনি ছেকেণ্ড ৰাউণ্ড ইণ্টাৰভিউ দিব পাৰিব, ঠিক আছে। তাৰ কাৰণে আগেইন ছেইম প্ৰচেছ কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াত আহিব, আগেইন ৰেজিষ্ট্ৰেশ্যনছবিলাক হ'ব, আৰু আগেইন আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া যাব, আৰু তেনেকৈ আমি আপোনালোকক আকৌ ইণ্টাৰভিউ কণ্ডাক্ট কৰাম। কিন্তু সেইটো হ'ব প্ৰায় এটামানৰ পিছত, ঠিক আছে, কিয় কাৰণে এটালৈকেতো আমাৰ সময়ো লাগিব চবকে ইণ্টাৰভিউ কৰাই লোৱা। তো তাৰপিছত আমি ছেকেণ্ড ৰাউণ্ডৰ কৰাম, আৰু যদি সময় সুবিধা থাকে তেনেহ'লে মেবি থাৰ্ড নম্বৰ কোম্পানীটো দিব পাৰে, বাট সেইটো অপশ্যনেল, মই এতিয়ালৈকে কনফাৰ্ম ক'ব পাৰোঁ, ঠিক আছে। ছেকেণ্ড হৈ গ'ল, চবেই ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছে। এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেতিয়ালৈকে ইণ্টাৰভিউ কমপ্লিট নহয় তেতিয়ালৈকে এইটো নুখুলিব, ঠিক আছে। এইটো আপোনালোকৰ এইটো দি আমি আইডেণ্টিফাই কৰিম যে আপোনালোকে ইণ্টাৰভিউ ক'ত দিছে আৰু তাৰ ৰিজাল্টটো কেনেকৈ আপোনালোকে পাব, ঠিক আছে। চবেই ৰিজুমেখন পাইছে। ৰিজুমেখনত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰো লিখা আছে, জব কোডো লিখা, পোষ্ট লিখা আছে, আৰু তাৰ লগতে এমপ্লয়াৰ, যোনটো এমপ্লয়াৰৰ আপুনি ইণ্টাৰভিউ দিব তাৰ কোড লিখা আছে। চ' কাইণ্ডলি এবাৰ কনফাৰ্ম কৰি পেলাই কওকচোন চবেই পাইছে, ঠিকে আছে। কোনো এনেকুৱা ৰিজুমেটো নাই যোনটো ৰিজুমেত আপোনালোকৰ এমপ্লয়াৰ কোড লিখা নাই। এমপ্লয়াৰ কোড E1, E2, E3, E4, E5, E6, E7, E8, E9, E10, E11, E12 এই 12টা এমপ্লয়াৰৰ ইণ্টাৰভিউ হ'ব, ক্লিয়াৰ। পোষ্টকেইটা আপোনালোকে দেখা পাইছে কি কি পোষ্ট আছে। কিবা কনফিউজন, পোষ্ট লৈ পেলাই কিবা কনফিউজন? অঁ, তাত যদি ছেম এইটো হয়, একেই হয়, তাত যোনটো আছিলে সেইটো ছেমেই হয়, আৰু যদি ইণ্টাৰভিউ একে দিব ন তাতে সুধি ল'ব। কিবা ডাউট যদি পাৰ্টিকুলাৰ পষ্টৰ কাৰণে কিবা যদি ডাউট আছে তেনেহ'লে লাগিলে এমপ্লয়াৰক সুধি দিব, একো প্ৰব্লেম নাই, ঠিক আছে। হা, সেইটো তেওঁ স্পেচিফাই কৰা না, এট দ্য টাইম অফ ইণ্টাৰভিউ ডাইৰেক্টলি সুধি ল'ব পাৰিব, ঠিক আছে। আৰু কাৰোবাৰ কিবা ডাউট, কিবা সুধিবলগীয়া ৰিগাৰ্ডিং পোষ্ট বা এমপ্লয়াৰ, এনিৱান? কোনটো এমপ্লয়াৰ? জিঅ' টেলিকমৰ ন? কি পোষ্ট? পোষ্টৰ নেমটো কি আছে? অ', ডিজিটেল ৰিপেয়াৰ স্পেচিয়েলিষ্টৰ। ইয়াত ITI ডিপ্ল'মা প্ৰিফাৰেবল বুলি লিখিছে, তো আছে নেকি? ন কোৱালিফিকেশ্যন ফ্ৰেছাৰটো নহ'ব, এক্সপিৰিয়েঞ্চ লিখা আছে 1.5 অলৰেডি লিখা আছে। যোনটো লিখা আছে সেইটো স্পেচিফিকলি সেই হিচাপতে ইণ্টাৰভিউ চুজ কৰি পেলাই হেৰি কৰিব, আদাৰৱাইজ ৰিজেকশ্যন হোৱা। ইণ্টাৰভিউ দিব পাৰিব, কোনো প্ৰব্লেম নাই, বাট যদি কোনোবা বেটাৰ কোনোবা এক্সপিৰিয়েঞ্চ পাই গ'লে ফ্ৰেছাৰৰ আকৌ কাউণ্টেই নকৰিব, এটা ইণ্টাৰভিউ মিছ হৈ যাব নহ'লে, ৰাইট। চ' আছে তাত লিষ্ট মেনশ্যন কৰা আছে যে ফ্ৰেছাৰৰ কাৰণে কোনটো ইণ্টাৰভিউ দিব পাৰি, তাত মেনশ্যন কৰা আছে। সেই হিচাপতে ইণ্টাৰভিউজবিলাক সেই হিচাপত দিব, ৰাইট। তো সেইকাৰণে ছেকেণ্ড টাইম যোনটো দিব তো সেইটোত চাই ল'ব
আৰু আমাৰ কাউন্সিলৰ আছে, কাউন্সিলৰ সুধিব, কাউন্সিলৰ সুধি ল'ব যে মই এইটো পোষ্টটো দিব পাৰিম নেকি, তাৰ পিছতে তাত লিখিব। ক্লিয়াৰ, ৰাইট? এইটো এতিয়া নোৱাৰিব, অলৰেডি হৈ গৈছে, সেই হিচাপতে আমি এতিয়া পঠাম, ৰাইট? চ' নেক্সট যোনটো আছে সেইটোত কেয়াৰফুল থাকিব আৰু সেই হিচাপতে দিব। ক্লিয়াৰ? পোষ্ট লৈ পেলাই আগেইন সুধিছোঁ, কিবা ডাউট আছে আৰু কোনোবা? এমপ্লয়াৰ লৈ পেলাই কিবা ডাউট আছে? অ'কে, এতিয়া হাউ টু ফেচ এন ইণ্টাৰভিউ, এটা ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে সেইটো জাষ্ট মই 2 মিনিটছৰ এটা ইনষ্ট্ৰাকশ্যন দি দিছোঁ, ঠিক আছে? কোনোবা চাগে ফাৰ্ষ্ট টাইমো ইণ্টাৰভিউ দিছে, কোন কোন ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ? এনি ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ, ৰাইট? আৰু কোনোবাই আগতেও দিছে ইণ্টাৰভিউ, তেনেকৈ কোনোবা আছে? অ'কে, মেক্সিমামে চাগে ফাৰ্ষ্ট টাইম দিব। তো ইণ্টাৰভিউ দিয়া সময়ত যেতিয়া আপোনালোকে যাব, ফাৰ্ষ্ট আপোনালোকে গ্ৰীট কৰিব, ঠিক আছে? গুড মৰ্নিং মেম বা গুড মৰ্নিং ছাৰ, সেই হিচাপতে গ্ৰীট কৰিব। নাম্বাৰ 1, যেতিয়ালৈকে বহিব নকয় তেতিয়ালৈকে নবহিব, হা, ৰাইট? তো সুধি ল'ব, বা যদি বহুত দেৰিলৈকে আছে তো সুধি ল'ব, ছাৰ মই বহিব পাৰিমনে, ছাৰ মে আই চিট, ডাইৰেক্টলি সুধি ল'ব, ঠিক আছে? বহাৰ সময়ত ষ্ট্ৰেইট বহিব, টেৰা বেকা বা বহুত বেছি আউজি পেলাই নবহিব, ৰাইট? একদম ষ্ট্ৰেইট বহিব। 4th নম্বৰ পইণ্ট, আই কণ্টেক্ট এনি টাইম মেইনটেইন কৰি ৰাখিব। আনচাৰ জানক নাজানক ডাজন্ট মেটাৰ, বাট আই কণ্টেক্ট মষ্ট ইম্পৰ্টেণ্ট, সেইটো কনফিডেন্স শ্ব' কৰে। চ' আই কণ্টেক্ট মেইনটেইন কৰিব, ঠিক আছে? আৰু যিখিনি প্ৰশ্ন সোধে ভালকৈ শুনিব, যদি কিবা ডাউট থাকে তো ডাইৰেক্টলি সুধি ল'ব যে ছাৰ প্ৰশ্নটো আৰু এবাৰ কৈ দিব নেকি, মই ভালকৈ বুজি পোৱা নাই, ৰাইট? সুধি দিব, কোনো প্ৰব্লেম নাই, সুধিব, ঠিক আছে? আৰু ৰিপ্লাই দিওঁতে একজেক্টলি যোনটো সুধিছে সেই হিচাপত উত্তৰটো দিব। বেছি দীঘল কৰি দিলে মানে মাৰ্কছ কাটা যায়, ৰাইট? তো টু দ্য পইণ্ট ডাইৰেক্টলি ক'ব কাৰণে চেষ্টা কৰিব, ঠিক আছে? আৰু যেতিয়া ইণ্টাৰভিউ কমপ্লিট হেৰি হৈ যাব, নিজৰ যদি কিবা প্ৰশ্ন আছে তো তেনেহ'লে সুধিব, ছাৰ মোৰো এটা প্ৰশ্ন আছে, মই সুধিব পাৰিম নেকি? চব বস্তুৰে পাৰ্মিশ্যন ল'ব, ঠিক আছে? তো পাৰ্মিশ্যন লৈ পেলাই সুধিব। তেওঁ ক'ব যেতিয়া যে হা সোধকচোন, তেতিয়া ক'ব যে ছাৰ এইটো পোষ্টৰ কাৰণে ফ্ৰেছাৰ লিখা আছে বা এক্সপিৰিয়েঞ্চ লিখা আছে, তো মই পাৰিম নেকি, মই এজ এ ফ্ৰেছাৰ হয়, বাট মোৰ এইখিনি এনেকুৱা ইণ্টাৰ্ণশ্বিপো কৰিছোঁ বা এনেকুৱা কৰিছোঁ, এক্সপ্লেইন কৰিব, কোনো প্ৰব্লেম নাই, ঠিক আছে? আৰু লাষ্টলি যেতিয়া উঠিব আকৌ ছেইম, থেংক ইউ ছাৰ এই সুযোগ দিয়াৰ কাৰণে, এইটো অপৰচুনিটি দিয়াৰ কাৰণে, বাছ তেনেকৈ দি পেলাই ধুনীয়াকৈ উঠি পেলাই চেয়াৰটো অকণমান হেৰি কৰি পেলাই ধুনীয়াকৈ আহি যাব। ক্লিয়াৰ? চ' এইখিনি বেছিক থিংছ হয় যোনটো হিচাপত ইণ্টাৰভিউৰে বিচাৰে যে সেইটো আপোনালোকে বিহেভ কৰক, ৰাইট? আৰু আনচাৰ যেতিয়া দিব অকণমান লাউড দিব, ঠিক আছে? ক্লিয়াৰ হ'ব লাগে, ৰাইট? মানে ভইচটো যদি সৰু হয়, তেওঁ যদি বুজি নাপালে তেনেহ'লে মাৰ্কছটো এনেই কাটা যাব, নোৱাৰিলে বুলি ভাবিব, ৰাইট? চ' সেইকাৰণে স্পষ্টকৈ ক'ব, যিখিনি কথা ক'ব বিচাৰিছে সেইটো স্পষ্টকৈ ক'ব। ক্লিয়াৰ? ঠিকে আছে? চ' এতিয়ালৈকে মই ভাবি লৈছোঁ যে কাৰো একো ডাউট নাই, ক্লিয়াৰ? অ'কে, ঠিক আছে দে, থেংক ইউ ছ' মাছ, অল দ্য বেষ্ট। तो आपको क्या घर आना जाना फ्रीक्वेंटली करना पड़ेगा? बिल्कुल नहीं, लेकिन मतलब As you have mentioned about your father that he is paralyzed, तो आपको छुट्टी भी उस हिसाब से चाहिए या क्या है? ज़्यादातर मैं यहीं पे रहूँगा, अगर मुझे पोर्शन मिला तो यहीं पे रहूँगा, लेकिन कभी कभी प्रॉब्लम्स होता है ना, तो अगर प्रॉब्लम से तब इमरजेंसी में आना पड़ेगा। How many siblings you have? भाई बहन कितने हैं आपके? एक ही है। आप एक हैं? But trade to welder is no. তুমি ওয়েল্ডিং পাহৰি গৈছা নেকি? এইটো মেইনটেইন কৰি ৰাখিব লাগে, তো এইটো অলপ নলেজ আপোনালোকৰ লতা উদা থাকিলে শিকি যাওক। আৰু আমাৰো এনেই ITI কোৰ্চত ছেফটিটো ফাৰ্ষ্ট ক্লাছৰ পৰা ছেফটিটো ষ্টাৰ্ট হয়, ছেফটিটো ষ্টাৰ্ট কৰা হয়। ভাল লাগিল কথা পাতি পেলাই। তোমাক আমি নেক্সট ৰাউণ্ডৰ কাৰণে ফোন কৰিব আমাৰ
কোম্পানীৰ ফালৰ পৰা আৰু তোমাৰ মেইনটো মই ক'লোঁ চিভিৰ ওপৰত কথা আহিব কাৰণ তোমাৰ কিছুমান এক্সপিৰিয়েঞ্চ কিছুমান জেগাত নাই তো সেইটো বস্তুৰ কাৰণে যদি সেইটো তেখেতে সেইটো এভইড কৰিব পাৰে তেন্তে তোমাক ডেফিনেটলি কৰিব পাৰে ঠিক আছে থেংক ইউ সেইটো ৰাখা লগত থাকিব আমাৰ কমাৰ্চিয়েলৰো আছে বাৰু কমাৰ্চিয়েলত ইণ্টাৰেষ্টেড নহয় নেকি কমাৰ্চিয়েলত ইণ্টাৰেষ্ট হয় কমাৰ্চিয়েল মই আগতো পাইছিলোঁ যদি এতিয়া কমাৰ্চিয়েল চাবলগীয়া হয় তেতিয়া মোৰ কাৰণে মাৰুতি চুজুকি কমাৰ্চিয়েলত কি গাড়ী আছে গম পোৱা না সেই ইমানটো গম নাপাওঁ আমাৰ বিশ্বনাথ চাৰিআলিটো আছে ব্ৰাঞ্চ আছে তেজপুৰতো আছে এতিয়া তুমি তেজপুৰৰ কাৰণে এপ্লাই কৰিব বিচাৰা নে বিশ্বনাথ চাৰিআলিৰ কাৰণে বিশ্বনাথ বিশ্বনাথ চাৰিআলি মানে বিশ্বনাথ চাৰিআলিত হ'লে ভাল হ'ব হয় আমাৰ কমাৰ্চিয়েলৰো আছে বাৰু কমাৰ্চিয়েলত ইণ্টাৰেষ্টেড নহয় নেকি কমাৰ্চিয়েলত ইণ্টাৰেষ্ট হয় কমাৰ্চিয়েল মই আগতো পাইছিলোঁ যদি এতিয়া কমাৰ্চিয়েল চাবলগীয়া হয় তেতিয়া মোৰ কাৰণে মাৰুতি চুজুকি কমাৰ্চিয়েলত কি গাড়ী আছে গম পোৱা না সেই ইমানটো গম নাপাওঁ আমাৰ বিশ্বনাথ চাৰিআলিটো আছে ব্ৰাঞ্চ আছে তেজপুৰতো আছে এতিয়া তুমি তেজপুৰৰ কাৰণে এপ্লাই কৰিব বিচাৰা নে বিশ্বনাথ চাৰিআলিৰ কাৰণে বিশ্বনাথ চাৰিআলি মানে বিশ্বনাথ চাৰিআলিত হ'লে ভাল হ'ব হয় মই অকণমান আপোনাৰ পৰা ডিটেইলছ নে বহি লওক আপুনি বহি ল'ব পাৰিব একো নাই বহি লওক মানে আপুনি কোনটো কোম্পানীৰ পৰা আহিছে প্লাছ আপোনাৰ কি কি পষ্টৰ ভেকেঞ্চি আছে আৰু কোনটো জেগাৰ কাৰণে আপোনাক মানে কেণ্ডিডেট লাগে অকণমান আমাক জনাব নেকি মই আহিছোঁ আমাৰ পাৱাৰলাইন গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা আমাৰ নলতলী AIDC কেম্পাছত আমাৰ 3টা ইউনিট আছে তাতে এটা পোষ্ট আছে মেইনটেনেন্সৰ আৰু ৱেল্ডাৰৰ আছে আৰু ফিটাৰ এইকেইটাৰ কাৰণে আমি আহিছোঁ আৰু গোটেইকেইজন আমাৰ নলতলী প্লাণ্টতে লাগে নলতলীৰ কাৰণে লাগে ন আপুনি কোনোবা চুইটেবল কেণ্ডিডেট পাইছেনে বাৰু ইয়াত এতিয়ালৈকে আমাৰ ইয়ালৈ এজনেই আহিছে তেওঁ আমি ইণ্টাৰভিউটো ল'লোঁ এতিয়া ফাৰ্ডাৰ সেইকাৰণে আমাৰ ছেকেণ্ড ফেজতো এটা ইণ্টাৰভিউ হ'ব তাত আমাৰ HR গ্ৰুপ থাকিব তাৰপিছতে আমি চিলেক্ট কৰিব পাৰিম ঠিক আছে বাৰু দিনটো যিহেতুকে জব মেলাখন চলি থাকিব গতিকে কেণ্ডিডেট আৰু আমাৰ মাজত আছে আমি বিচাৰিছোঁ আপুনি যাতে আৰু ভাল কেণ্ডিডেট পায় থেংক ইউ নামটো কি জানিব পাৰিম হয় মোৰ নাম কৌশিক দাস আজি কোনটো ছেক্টৰৰ কাৰণে অলৰেডি ইণ্টাৰভিউ দিলে মই এতিয়া একাউণ্টেণ্টৰ মানে পজিশ্যনৰ কাৰণে এপ্লাই কৰিছোঁ দৰিকা হস্পিটেলত ন কেনেকুৱা হৈছে ইণ্টাৰভিউ ইণ্টাৰভিউটো খুবেই ভাল গৈছে যিজন ৰিক্ৰুইটাৰ আছিলে তেওঁ মানে ভালকৈ মানে বস্তুখিনি বুজালে বা কি কি কাম হ'ব পাৰে সেইখিনি কালি মানে চিলেকশ্যনৰ যিটো প্ৰচেছ হয় সেইখিনি ভালকৈ বুজালে ৰিজাল্টৰ বিষয়ে কিবা জনাইছে নেকি নাই ৰিজাল্টটো এতিয়াতো নাই জনোৱা কাৰণ এতিয়া ধৰক বহুতৰ কালেকশ্যন হৈ আছে ৰেজিউমেবিলাক চাই আছে তাৰ পাছতে শ্বৰ্টলিষ্ট হ'ব মানে শ্বৰ্টলিষ্ট কৰি ছেকেণ্ড ৰাউণ্ড আকৌ ইণ্টাৰভিউ হ'ব এতিয়া ছেকেণ্ড এটেম্প কিবা কৰিম বুলি ভাবিছে নেকি মানে ছেকেণ্ড টাইম ইণ্টাৰভিউ আৰু কিবা বেলেগ ছেক্টৰত বেলেগ ছেক্টৰত মানে ধৰক মই অকণমান লেটকৈ আহি পালোঁ সেইকাৰণে দৰিকাৰ পষ্টত পটককৈ এপ্লাই কৰিলোঁ এতিয়া আৰু এটা মানে পষ্ট দেখিছোঁ তো সেইটো ভাবি আছোঁ এপ্লাই কৰিম বুলি ঠিক আছে যিখিনি আগৰ প্ৰচিডিঅ'ৰ আছিলে ছেম প্ৰচিডিঅ'ৰতে আপুনি কৰিব পাৰিব তো যিটো হৈ গ'ল আমি আশা কৰিছোঁ আপোনাৰ ৰিজাল্টটো পজিটিভ আহক আৰু যিটো নেক্সট ইণ্টাৰভিউ দিবলৈ গৈ আছে তাৰ কাৰণে আপোনাক অল দ্য বেষ্ট থেংক ইউ নমস্কাৰ মই দৰ্শনা মই সুধিব বিচাৰিছোঁ আপোনালোকে মই জনাত TKC ৱৰ্ল্ড স্কুলৰ পৰা আহিছে ন আপোনালোকৰ কেনেকুৱা কেণ্ডিডেটৰ ৰিকুৱাৰমেণ্ট আছিলে প্লাছ কোৱালিফিকেশ্যন কি আছিলে অকণমান জব প্ৰফাইল বা কেণ্ডিডেটৰ কেনেকুৱা কেণ্ডিডেট ৰিকুৱাৰমেণ্ট আছিলে তাৰ ডিটেইলছটো আমাক জনাব নেকি চাওক TKC ৱৰ্ল্ড স্কুল এখন এক্সটেণ্ডেড ডে বৰ্ডিং কাম ৰেচিডেঞ্চিয়েল স্কুল যিহেতু এখন এক্সটেণ্ডেড ডে বৰ্ডিং আৰু কাম ৰেচিডেঞ্চিয়েল স্কুল তেতিয়া উই আৰ লুকিং ফৰৱাৰ্ড মষ্টলি যোনবোৰ আমাৰ ৰেচিডেঞ্চিয়েল ষ্টাফ হয় ইট মে বি আ টিচাৰ অৰ ছাপৰ্ট ষ্টাফ ৱাৰ্ডেন তেনে আমাৰ ৰেচিডেঞ্চিয়েল হ'লে কিয় সুবিধা হয় কাৰণ যিহেতু 24/7 আমি এলাৰ্ট থাকিব লাগিব আমাৰ শিশুসকলৰ লগত সেইকাৰণে 24/7 ষ্টাফ এটাৰো আমাৰ দৰকাৰ আৰু যিহেতু এখন শিক্ষা অনুষ্ঠান আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিম যিসকল কেণ্ডিডেট আছে তেখেতসকলৰ গ্ৰেজুৱেশ্যন মানে বেচেলৰ ডিগ্ৰীৰ লগত যদি BEd থাকে DLEd থাকে সৰুখিনিৰ কাৰণে NTT থাকে আৰু এটা এক্সপিৰিয়েঞ্চৰ দৰকাৰ প্ৰত্যেকটো ক্ষেত্ৰতে আপুনি ন'টিছ কৰিব এক্সপিৰিয়েঞ্চ এটা দৰকাৰ চ' এক্সপিৰিয়েঞ্চত উই আৰ লুকিং ফৰৱাৰ্ড ফৰ আৰু এতিয়ালৈকে আমাৰ ওচৰত যিখিনি কেণ্ডিডেট আহিছে
ধৰক এইটো নকওঁ যে সকলোখিনি এইটো নাছিলে যিখিনি আমি বিচাৰিছিলোঁ সকলোখিনি পাইছোঁ য়েছ দে প্ৰুভ দেম চেল্ফ এট ফ্ৰণ্ট অফ আছ এণ্ড দে হেভ ছেড আৰু নিজৰ যোনখিনি প্ৰফাইল লৈ আহিছে সেই প্ৰফাইলখিনি লৈ আমি ছেটিছফাইড আৰু আপোনালোকে যোনখিনি ইয়াত আয়োজন কৰিছে বস্তুখিনি সেয়া লৈও আমি ছেটিছফাইড এণ্ড দ্য প্ৰেজেণ্টেশ্যন অফ ইচ এণ্ড এভৰি কেণ্ডিডেট আউট হিয়াৰ দেট ইজ অলছ' ভেৰি ছেটিছফেক্টৰী লেভেল ইজ ভেৰি হাই আৰু এক্সপেক্টেশ্যন লেভেল আমাৰ এখন শিক্ষা অনুষ্ঠান বা এডুকেশ্যন ইনষ্টিটিউটলৈ এইটোৱেই থাকে যে আমি যদি এটা কেৰেক্টাৰ বিল্ডিং বা কেৰেক্টাৰ গঢ়াৰ কথা কওঁ এখন সমাজত তেতিয়া আমাকো তেনেকুৱা মানুহেই দৰকাৰ যোন সন্তান বা শিশুসকল লৈ পেলাই এটা পজিটিভ এটিটিউড লৈ থাকে চ' উই নিড আ পজিটিভ পাৰ্চন উইথ 100% অফ কণ্ট্ৰিবিউশ্যন উইথ বেটাৰ কমিউনিকেশ্যন স্কিল এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন থেংক ইউ ছ' মাছ ফৰ ইয়ৰ টাইম থেংক ইউ আমাৰো ভাল লাগিলে আপোনালোকে ইমান বহুমূলীয়া সময় আমাক দিয়াৰ বাবে থেংক ইউ নমস্কাৰ মই দৰ্শনা আপোনালোক ছুইগিৰ পৰা আহিছে ন মোক অকণমান ডিটেইলছ দিব পাৰিব নেকি যে আপোনালোকৰ ওচৰত কেনেকুৱা কেণ্ডিডেটৰ ৰিকুৱাৰমেণ্ট আছে প্লাছ কোৱালিফিকেশ্যন কি লাগিব ফ্ৰেছাৰ লাগিব নে এক্সপিৰিয়েঞ্চ থকা লাগিব অকণমান যদি ডিটেইলছত আমাক জনাই ভাল পাম হয় আমাৰ মানে বিশেষকৈ আমি ডেলিভাৰী এক্সিকিউটিভৰ কাৰণে হেৰি কৰি আছোঁ তো আমাৰ ইয়াত কোনো এডুকেশ্যন কোৱালিফিকেশ্যন নালাগে তো তেওঁ অলপ মোবাইলটো ভালকৈ চলাব জানিলে তেওঁ এইটোৰ ওপৰত হেৰি কৰিব পাৰিব কোনো এক্সপিৰিয়েঞ্চ নাই ইয়াত এনেকুৱা কিবা ৰিকুৱাৰমেণ্ট আছে নেকি মানে টু হুইলাৰ ভেহিকেলৰ কিবা ৰিকুৱাৰমেণ্ট আছে নেকি তেওঁ মেনেজাৰী লাইচেঞ্চ থাকিব লাগিব আৰু বাইকখন হ'লেই হ'ল লাইচেঞ্চ মেইন বাট বাইক স্কুটি কিবা হ'লেও হ'ব চাগে ন আৰু মানে DLখন লাগিব এতিয়ালৈকে যিমান ইণ্টাৰভিউ ল'লে আপোনালোকে তেনেকুৱা চুইটেবল কেণ্ডিডেট কিবা পাইছেনে হয় পাইছোঁ হয় হয় ৰিজাল্ট চাগে আফটাৰ ইণ্টাৰভিউ আপোনালোকে জনাব ঠিক আছে হ'ব নমস্কাৰ মই দৰ্শনা মই এডুপুৰ এমপ্লয়মেণ্ট ছাৰ্ভিচৰ PRO প্লাছ প্লেচমেণ্ট কৰ্ডিনেটৰ হয় চ' যিহেতুকে আজি এইটো প্লেচমেণ্ট ড্ৰাইভ আমি ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচৰ লগত সহযোগ কৰি আছোঁ চ' সেইটো কাৰণে আপুনি ক'ৰ পৰা আহিছে প্লাছ আপোনাৰ কেনেকুৱা ধৰণৰ কেণ্ডিডেটৰ ৰিকুৱাৰমেণ্ট আছিলে কোৱালিফিকেশ্যন কি লাগিব তাৰ বিষয়ে অকণমান ডিটেইলছ আমাক জনাব পাৰিব নেকি নমস্কাৰ সুজিত গগৈ মই আহিছোঁ গুৱাহাটীৰ পৰা SG এণ্টাৰপ্ৰাইজ ফাৰ্ষ্টলি থেংক ইউ আপোনালোকক যে আপোনালোকে এই বস্তুটো অৰ্গেনাইজ কৰিছে একচুৱেলি আমি কৈ থাকোঁ যে মানুহ চাকৰি লাগে চাকৰি নাই কিন্তু প্ৰেক্টিকেলি যদি চাব যায় চাকৰি যিখিনি আছে সেইখিনি কেণ্ডিডেট বিচাৰি নাপায় ফ্ৰেংকলি স্পিকিং কিয়নো সেইটোৰ কাৰণে কোৰ্ডিনেশ্যনটো যিটো পাথ যিটো আপোনালোকে বনাই দিছে দেট ইজ দ্য গ্ৰেট থিং থেংকছ ফৰ দেট আমি একচুৱেলি আজিকালি আপুনি গম পাইছে যে ষ্টীলৰ ডোৰ্ছ এণ্ড উইণ্ডোজ আহি আছে সেইটো ইণ্ডাষ্ট্ৰীত আছোঁ টাটা ইণ্ডাষ্ট্ৰীত টাটা ষ্টীলৰ ডোৰ্ছ উইণ্ডোজ এইবিলাক আজিকালি কাঠৰ বদলত সেইটোৱে লাগে ইণ্ডাষ্ট্ৰিয়েল ডোৰ্ছ ৰেচিডেঞ্চিয়েল ডোৰ্ছ এইবিলাকৰ আমি ইনষ্টলেশ্যনৰ কাৰণে বিচাৰি আছোঁ নাম্বাৰ 2 সেইটো মাৰ্কেটিঙৰ কাৰণেও মানুহ গৈ আছোঁ আৰু বেক অফিচত আপোনাৰ একাউণ্টছ বেকগ্ৰাউণ্ডত আপুনি এতিয়া গুৱাহাটীৰ পৰা আহি আছে আপোনালোকক কেণ্ডিডেট গুৱাহাটীৰ কাৰণে লাগে নে বেলেগ জেগা অকল গুৱাহাটীৰ কাৰণে মানে আমি এণ্টাৰ নৰ্থ ইষ্টত অপাৰেশ্যনটো চলোঁ কমিং হৈ থাকোঁ অহা যোৱা কৰি থাকিব লাগিব বেজটো গুৱাহাটী আপুনিতো জাষ্ট আহি পাইছে গতিকে আপোনাৰ ইণ্টাৰভিউ চাগে ষ্টাৰ্ট হোৱা নাই কেণ্ডিডেট আছে আপোনালোকৰ যিখিনি ৰিকুৱাৰমেণ্ট দিছিলে তাৰ কাৰণে কেণ্ডিডেট আমাৰ মাজত আহিছে তেওঁলোকক আমি অকণমান সময়ৰ পাছত আপোনাৰ ওচৰলৈ পঠিয়াম ইণ্টাৰভিউৰ কাৰণে তো আপোনাক থেংক ইউ যে আপুনি ইমান দূৰৰ পৰা আজি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে থেংক ইউ ছ' মাছ ঠিক আছে থেংক ইউ ছ' মাছ নমস্কাৰ মই দৰ্শনা মই অকণমান জানিব বিচাৰিছোঁ আপুনি কোনটো কোম্পানীৰ পৰা আহিছে আজি ইয়াত ইণ্টাৰভিউ কণ্ডাক্ট কৰিবলৈ আৰু কোনটো পষ্টৰ ভেকেঞ্চি আপোনালোকৰ আছে অকণমান ডিটেইলছ দিলে ভাল লাগিব নমস্কাৰ মোৰ নাম গোপাল মই আহিছোঁ সুনীত ব্ৰুৱেৰেজ প্ৰাইভেট লিমিটেডৰ পৰা আমাৰ তাত একচুৱেলি লেবৰ আছে কোৱালিটি লেবৰ ট্ৰেইনি আৰু পেকেজিঙৰ কাৰণে আমি ইঞ্জিনিয়াৰিঙৰ কাৰণে বিচাৰিছোঁ একচুৱেলি আমাক ট্ৰেইনিয়ে লাগে বৰ্তমান তো ইয়াতে আহি পেলাই ভাল লাগিল আৰু দুটামান ইণ্টাৰভিউ ল'লোঁ মই ভাল লাগি আছে কথা বতৰা কৰি পেলাই কিছুমান নতুন মানুহ ছোৱালী পাই আছোঁ তো আপুনি যিহেতু সুধিলে চাগে মই ছাফিচিয়েণ্ট ৰিপ্লাই দিলোঁ আপোনাক আপুনি এতিয়ালৈকে কিবা চুইটেবল কেণ্ডিডেট পাইছে নেকি এটা ইনামুদ্দিন বুলি যোনজন আছে তেখেতক মই এটা জাষ্ট ফৰ বেচিক নলেজৰ কাৰণে মই তেখেতক চুইট বুলি মই ভাবিছোঁ বাকী এতিয়ালৈকেতো জাষ্ট ষ্টাৰ্ট হৈছেহে চাওঁ আৰু আগলৈ কেনেকুৱা দিনটো চলিব যিহেতুকে আপোনালোকৰ ভেকেঞ্চিটো অকল তেজপুৰৰ কাৰণে তেজপুৰ বালিপাৰা যোনটো AIDC আছে এৰিয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়া তাতে কাৰণে ঠিক আছে হ'ব বাৰু থেংক ইউ
হ'ল ইণ্টাৰভিউ? ইণ্টাৰভিউ বাৰু বৰ্তমান ভালেই হৈছে। ৰিজাল্টৰ বিষয়ে তেওঁলোকে কিবা জনাইছে নেকি? ৰিজাল্টৰ বিষয়ে একো জনোৱা নাই বাৰু এতিয়ালৈকে। তেওঁলোকে পাছত জনাম বুলি কৈছে তেওঁলোকে। আৰু ছেকেণ্ড ৰাউণ্ড কিবা ইণ্টাৰভিউ তুমি মানে ছেকেণ্ড এটেম্প এটেণ্ড কৰিম। কোনটো ছেক্টৰত কোনটো? আৰ ডি মটৰ্ছত কৰিম বুলি ভাবিছোঁ। স্কুলৰ পৰা ডাইৰেক্ট আৰ ডি মটৰ্ছৰ মানে এডুকেশ্যন ছেক্টৰৰ পৰা ডাইৰেক্ট অট'মোবাইল যে তাৰ কাৰণটো জানিব পাৰিম? তেনেকুৱা কাৰণ বুলিবলৈ তেনেকুৱা নাই, মানে যেতিয়ালৈকে মানে নিজৰ এটা কনফিডেন্স আছে, কনফিডেন্টটোৰ লগত মানে খাপ খুৱাই চলিবটো মই বিচাৰিম। ঠিক আছে, আমি আশা কৰোঁ তুমি বিচৰা মতে যাতে ৰিজাল্টটো পোৱা। থেংক ইউ। ইণ্টাৰভিউ হৈ গ'ল আপোনাৰ? কোনটো ছেক্টৰৰ কি পষ্টৰ কাৰণে ইণ্টাৰভিউ দিছিলে? TKC ৱৰ্ল্ড স্কুলৰ টিচিং ষ্টাফৰ কাৰণে দিছিলোঁ। কেনেকুৱা হৈছে ইণ্টাৰভিউ? ইণ্টাৰভিউটো ঠিকেই হৈছে আৰু ৰিজাল্ট বা তেনেকুৱা কিবা জনাইছে নেকি? নাই তেনেকুৱা একো জনোৱা নাই। পিছত জনাম বুলি কৈছে। আৰু আপুনি ছেকেণ্ড এটেম্প কিবা কৰিব নেকি? কৰিম বুলি ভাবিছোঁ, এতিয়া চাই লওঁ অলপ টাইম। কোনটো ছেক্টৰত কোনটো পষ্টৰ কাৰণে কৰিব? RD মটৰ্ছৰ কাৰণে কৰিম বুলি ভাবিছোঁ। RD মটৰ্ছৰ কাৰণে। ঠিক আছে, আমি আশা কৰিছোঁ আপুনি বিচৰা মতে যাতে ফলটো পায়। থেংক ইউ। নমস্কাৰ, মই অকণমান জানিব বিচাৰিছোঁ আজি আপুনি কেনেকুৱা কেণ্ডিডেট বিচাৰি আমাৰ মাজলৈ আহিছে, কোৱালিফিকেশ্যন কি লাগিব আৰু আপোনালোকৰ কি কি পষ্টৰ ভেকেঞ্চি আছে, অকণমান ডিটেইলছ আমাক জনাব পাৰিব নেকি? মই দীপশা কৈ আছোঁ ফ্ৰম ৰিলায়েন্স জিঅ'। আমি বি এজ এ টিম মানে ছাৰো আহিব আমাৰ, তো আমি একচুৱেলি ফাৰ্ষ্টলি বিচাৰিছোঁ চেলছৰ কাৰণে, চেলছ এণ্ড ডিজিটেল ৰিপেয়াৰ, ডেট ইজ টেকনিচিয়ান যিবিলাক থাকে সেই তেখেতৰ ৰিকুৱাৰমেণ্টৰ কাৰণে আমি আহি আছোঁ। উই আৰ বেচিকেলি ফ'কাছিং অন দ্য গ্ৰেজুৱেট পিপল, বাট ছাম আৰ লাইক যোনবিলাকে বেছি আমাৰ এক্সেপশ্যনো থাকে, যোনবিলাক ধৰক কৰিব নোৱাৰে বা ফৰ ছাম ৰিজন দে হেভ নট বিন গ্ৰেজুৱেটেড অৰ something like that, and one of the sales posts is for ages people also. So we are looking for that kind of people, and also somewhere freshers as in we want to give that opportunity, that exposure. Jodi he exposure to pai amar believe je least hikale tahate hiki jabo paribo, সেই কি বুলি কয় গ্ৰাউণ্ডিংটো আমি কৰিব বিচাৰিছোঁ, এক্সপ'জাৰটো দিব বিচাৰিছোঁ। এণ্ড যিটো টেকনিচিয়ানৰ কথা কৈছোঁ, এইটো স্পেচিফিকেলি ইনটু ডিজিটেল টেকনিচিয়ান, যদি মই কওঁ ডিজিটেল ৰিপেয়াৰ স্পেচিয়েলিষ্ট, সেইটো হিচাপতে আমি বিচাৰিছোঁ। ডেট অলছ' ৰিকুৱায়াৰ্ছ গ্ৰেজুৱেশ্যন প্লাছ 1 to 2 years অফ দ্য এক্সপিৰিয়েঞ্চ, এই বস্তুটো বিচাৰি আছে। এতিয়ালৈকে যিমানখিনি কেণ্ডিডেটে ইণ্টাৰভিউ দিলে তাৰ মাজত আপুনি কোনোবা চুইটেবল কেণ্ডিডেট পাইছে নেকি? আমি পাইছোঁ, বাট নাও অলছ' ডিপেণ্ডিং অন দ্য হায়াৰিং মেনেজাৰ ইটছেল্ফ, তাহাঁতৰ যিটো ৰিকুৱাৰমেণ্ট আছে, দ্য ফিল্ড ৰিকুৱাৰমেণ্ট যিটো আছে সেইটো লৈ এবাৰ আমি ডিছকাছ কৰি লওঁ। যদি সেইটো ফুলফিলমেণ্ট হৈ যায় দেন আই থিংক দে আৰ মষ্টলি চুইটেবল মোৰ এতিয়ালৈকে লাগি আছে। আপোনালোকৰ ৰিকুৱাৰমেণ্টটো অকল তেজপুৰৰ কাৰণে আছে নে বেলেগ জেগালৈকো আছে? উই এজ এ তেজপুৰ আমি 9টা এৰিয়া চাওঁ, দেট ইনক্লুডছ 9 এৰিয়াজ এজ ইন মংগলদৈ, শিলচৰ, কৰিমগঞ্জ, নগাঁও, তাৰপিছত তেজপুৰ ইটছেল্ফ, বিশ্বনাথ চাৰিআলি, এইকেইটা বস্তু 9টা জেগাত চাইছোঁ। চাই লওঁ যদি দ্য কেণ্ডিডেটছ আৰ কমফৰ্টেবল এনাফ টু মানে ট্ৰেভেল, এণ্ড ট্ৰেভেলৰো এক্সপেঞ্চেছ আমাৰ থাকে অলৰেডি, চ' চাই লওঁ সেইটো যদি থাকে ইফ দেৰ কি বুলি কয় কমফৰ্টেবল এনাফ দেন ডেফিনেটলি উই উইল মুভ দেম। অ'কে, থেংক ইউ। আপুনি পতঞ্জলিৰ পৰা আহিছে ন? আপোনাক আজি কেনেকুৱা ধৰণৰ কেণ্ডিডেটৰ ৰিকুৱাৰমেণ্ট আছিলে অকণমান জানিব পাৰিম নেকি? মই একচুৱেলি এতিয়া আমাৰ ফায়াৰ এণ্ড ছেফটিৰ ল'ৰা এজন লাগিছিলে, যে মানে গোটেই কোম্পানীৰ মানে যিখিনি ফায়াৰ এণ্ড ছেফটি মানে এইখিনি চাব পৰাকৈ, তো তেনেকুৱা এতিয়া কেণ্ডিডেট বিচাৰি আছোঁ, কিন্তু এতিয়ালৈকেতো বাৰু পোৱা নাই। তাৰমানে এতিয়া আমাৰ তেজপুৰত মই এটাই বস্তু চাইছোঁ যে মই এমপ্লয়মেণ্ট এক্সচেঞ্জতো সুধিছিলোঁ যে ইয়াত তেনেকুৱা ধৰণৰতো ইনষ্টিটিউট নাই বৰ্তমান, পাম নে নাপাম, মানে তেখেতে যেতিয়া ইনভাইট কৰিবলৈ আহিছিলে তেতিয়া খুব ক্ষীণ বুলি কৈছিলে, হ'লেও আহকচোন বোলে কোনোবা যদি পাই যায় তেতিয়াহ'লে বোলে। ঠিক আছে, আমিও চেষ্টা কৰিম আপোনাক তেনেকুৱা কেণ্ডিডেট প্ৰভাইড কৰিবৰ কাৰণে। আপোনাৰ সময়খিনি আমাক দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ এমপ্লয়াৰ গোটেইসকল আহি পাইছে, গোটেইকেইটা কোম্পানীৰ ইণ্টাৰভিউ আমাৰ ষ্টাৰ্ট হৈ গৈছে। এয়া মই অলপ আগতে কথা পাতিলোঁ আমাৰ পতঞ্জলিৰ এমপ্লয়াৰ লগত, আৰু ইফালে আমাৰ TKC ৱৰ্ল্ড, ছুইগি এইবোৰৰ ইণ্টাৰভিউ হৈ আছে। থেংক ইউ। লাইন থাকে মানে যেতিয়া আপুনি এপটো খুলিব তেতিয়া গম পাব যে আপুনি ইমানখিনি ইনকাম কৰিছে, ইমানখিনি হেৰি কৰাৰ পিছত আপোনাক এটা বোনাছ দিয়া যায়। পাৰ্ট টাইমত আপোনাৰ 175 থাকে, আৰু ফুল টাইমত মেবি 300 এটা দিয়ে তেলৰ কাৰণে। ইতিমধ্যে আমাৰ মাজত আহি কেণ্ডিডেটসমূহ উপস্থিত হৈছে। আহক আমি এবাৰ কেণ্ডিডেটসমূহৰ ওচৰলৈ যাওঁ। এক্সকিউজ মি, তোমাৰ নামটো জানিব পাৰিম নেকি? তোমাৰ কোৱালিফিকেশ্যন? মোৰ MA আছে আৰু BEd আছে। আজি তুমি কোনটো ছেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিব মই ৰেচিডেঞ্চিয়েল টিচিং ষ্টাফৰ কাৰণে আহিছোঁ। টিচিং ষ্টাফৰ কাৰণে আহিছা। তুমি ইয়াৰ আগতে ক'ৰবাত ইণ্টাৰভিউ দিছা নেকি? দিছোঁ হয়।
নবনীতা কলিতা তুমি কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিব আহিছা মই একাউণ্টছ বেকগ্ৰাউণ্ডত একাউণ্টছ বেকগ্ৰাউণ্ডৰ মানে তুমি কমাৰ্চৰ আছিলা ইয়াৰ আগতে ক'ৰবাত ইণ্টাৰভিউ দিছা তেনেকৈ দিয়া হোৱা নাই বাৰু এইটো ফাৰ্ষ্ট টাইম আচ্ছা অল দ্য বেষ্ট ভালকৈ দিবা নামটো প্ৰাঞ্জল কেওট প্ৰাঞ্জল কেওট কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ টিচিং ষ্টাফ টিচিং ষ্টাফৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন বিকম পাছ পাছ ইয়াৰ আগতে ক'ৰবাত ইণ্টাৰভিউ দিছা ইণ্টাৰভিউ দিছোঁ আগতে স্কুলত কৰি আছে জব নে ফ্ৰেছাৰ নে কৰি আছিল মানে এতিয়া হেৰি আনএমপ্লয়ড এতিয়া নাই আজি ইণ্টাৰভিউটো আপুনি ভালকৈ দিব আমাৰ ফালৰ পৰা শুভেচ্ছা দিব থেংক ইউ ৰাজীৱ বৰ্মা 12th পাছ জিঅ' টেলিকম আগতে কৰা কিবা এক্সপিৰিয়েঞ্চ আছে নে ফ্ৰেছাৰ 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 আগতে ইণ্টাৰভিউ দিছে ইণ্টাৰভিউ এনেইতো দিয়া নাই মানে এনেই আমাৰ এইটো হয় মানে নৰ্মেল যোনটো মানে ক্লাছত আৰু স্কুলত এইটো হৈছিলে সেইখিনি দিছোঁ আৰু বাছ ঠিক আছে অল দ্য বেষ্ট আজিৰ কাৰণে ভালকৈ ইণ্টাৰভিউ থেংক ইউ এক্সকিউজ মি আপোনাৰ নাম মোৰ নাম মনীষ কৌশিক আপুনি কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিব মই একাউণ্টছ চেক্টৰৰ কাৰণে একাউণ্টছ চেক্টৰৰ কাৰণে ইয়াৰ আগতে আপুনি ক'ৰবাত জব কৰিছে হয় মই একচুৱেলি ৱৰ্কিং প্ৰফেচনেল হয় চ' এতিয়া কৰি আছোঁ কৰি আছে তাৰপাছতো আজি ইণ্টাৰভিউ দিব আহিছে হয় মই একচুৱেলি ন'টিছ পিৰিয়ডত আছোঁ এতিয়া কৰি আছে মই BS কনক্ৰিট LLP অল দ্য বেষ্ট আজিৰ কাৰণে থেংক ইউ থ্যাংক ইউ পিছফালৰ পৰা লৈ লওঁ এক্সকিউজ মি আপোনাৰ নামটো জানিব পাৰিম নেকি মোৰ নাম নিহাল আপুনি ইয়াত কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিছে TKCৰ টিচিঙৰ ষ্টাফৰ কাৰণে টিচিং ষ্টাফ ইয়াৰ আগতে আপুনি ক'ৰবাত জব কৰিছিলে নেকি ফ্ৰেছাৰ আপোনাৰ কোৱালিফিকেশ্যন মই গ্ৰেজুৱেশ্যন পাছ কৰিছোঁ ৰিচেণ্টলি এতিয়া MA পাৰ্চিউ কৰি আছোঁ অ'পেনৰ পৰা পলিটিকেল চায়েন্স অল দ্য বেষ্ট আজিৰ কাৰণে থেংক ইউ এক্সকিউজ মি আপোনাৰ নামটো বিতুপন চাহু আপুনি কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিব আহিছে TI আপুনি ইয়াৰ আগতে ক'ৰবাত ইণ্টাৰভিউ দিছিলে নে আপুনি ফ্ৰেছাৰ হয় ক'ত কৰি আছিলে টি ষ্টেটত কৰি আছিলে এতিয়া কি আপুনি চেক্টৰটো চেঞ্জ কৰিব বিচাৰিছে নেকি আচ্ছা ঠিক আছে আজিৰ কাৰণে অল দ্য বেষ্ট আপুনি ভালকৈ দিব ইণ্টাৰভিউ মানস জ্যোতিনাথ আপুনি কোনটো চেক্টৰৰ কাৰণে ইণ্টাৰভিউ দিব আহিছে জেনেৰেল ডিউটি এছিষ্টেণ্টৰ ইয়াৰ আগতে আপুনি ক'ৰবাত জব কৰিছিলে নে এইটো ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ হয় দোকান আছিল আগতে দোকান মানে আপুনি বিজনেছ আছিলে নেকি আপোনাৰ পাৰ্চনেল নে আপুনি বেলেগ আছে ৰিটেইল চেক্টৰত কম জব কৰিছিলে ন আচ্ছা ঠিক আছে আজিৰ কাৰণে আপোনাক অল দ্য বেষ্ট থেংক ইউ কি ট্ৰেডত কৰিছে